নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা। যিহেতু ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 7,000 প্লাছ ভেকেঞ্চি মুকলি হৈছে ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা। এই পদসমূহত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা এটা ভাল অপৰচুনিটি আহিছে আপোনালোকৰ কাৰণে। যদিহে আপুনি এই পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ৰিলায়েন্স ৰিটেইল ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 7,000 প্লাছ ভেকেঞ্চি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। যিহেতু ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, এটা আপোনালোকৰ কাৰণে ভাল অপৰচুনিটি আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পদসমূহৰ প্ৰতি এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা ৰিলায়েন্স ৰিটেইল ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে, পদসমূহৰ আপোনাৰ ইয়াতে এটা অভাৰভিউ দিয়া আছে, আপুনি ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনালোকৰ ৰিলায়েন্স ৰিটেইল হয়। ইয়াতে টোটেল পোষ্ট আপুনি দেখিবলৈ পাইছে 7,052টা পদ দেখিবলৈ পাইছে। ইয়াতে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন কৰিলে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটোত আপোনালোকৰ কোনো ধৰণৰ ইয়াতে এক্সাম নহয়, যিহেতু আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এপ্লাই অনলাইন ডেটটো আপোনালোকৰ যিহেতু 5 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 18 নৱেম্বৰ 2025লৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু পোষ্টৰ আপুনি দেখিবলৈ পাইছে 7,000 প্লাছ পোষ্ট মুকলি হৈছে। ইয়াতে যিহেতু CSA পোষ্ট আছে, ক্ৰেচাৰ পোষ্ট আছে, গ্ৰেটাৰ পোষ্ট আছে, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ পোষ্ট আছে, ষ্ট'ৰ মেনেজাৰ পোষ্ট আছে, ট্ৰেইনিং মেনেজাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ পদসমূহ দেখিবলৈ পাব। যিহেতু এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপুনি গম পাইছে, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া পে' স্কেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু আপোনালোকৰ চেলাৰীটো 35,000 পৰা আৰম্ভ কৰি 46,000 টকালৈকে, যিটো 46,000 টকালৈকে আপোনাৰ চেলাৰীটো লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো যিহেতু গম পাইছে, আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এপ্লিকেশ্যন ফিজো ইয়াত দিব নালাগে। জেনেৰেল OBC, EWS, SC, ST, PWD যিকোনো ইয়াতে কেণ্ডিডেট হ'লে আপুনি এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট নটিফিকেশ্যনৰ লিংক লগতে মই এপ্লাই কৰাৰ লিংকো দিছোঁ, তাতো গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। নিজে আপুনি চেক আউট কৰি ল'ব পাৰিব কেনেদৰে আবেদন কৰিব। যিহেতু আপুনি নটিফিকেশ্যন ভালকৈ পঢ়ি ল'ব, তাৰপিছত আপুনি আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইলিজিবল হয় বা ইণ্টাৰেষ্টেড হয়, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে যিহেতু আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো মই পুনৰবাৰ কৈ দিছোঁ, যিহেতু 5 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 18 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে এতিয়ালৈকে আপুনি আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা এটা আপোনালোকৰ কাৰণে বহুত এটা ভাল অপৰচুনিটি আহিছে, এটা বহুতেই ভাল সুবিধা আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।